খবৰ পুনৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে মুছলমান ছাত্ৰই এবাৰ 9 মাহতে মুখস্থ কৰিছে কোৰাণ শ্বৰীফ এজন 10 বছৰীয়া ছাত্ৰৰ এই সফলতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে যেটো সময়ত কোৰাণ শ্বৰীফ মুখস্থ কৰিবলৈ 2-3 বছৰ সময় লাগে আৰু এই সময়ছোৱাত 9 মাহতে কোৰাণ শ্বৰীফ মুখস্থ কৰিছে 10 বছৰীয়া মুছলমান ছাত্ৰই আৰু ছাত্ৰজনৰ এই সফলতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে ছাত্ৰজনৰ এই সফলতাত আনন্দিত হৈ পৰিছে সকলো 9 মাহতে পবিত্ৰ কোৰাণ শ্বৰীফ মুখস্থ কৰি চমক সৃষ্টি কৰিছে হাউলিৰ এজন ছাত্ৰই আৰু হাউলিৰ মদিনাতুল উলুম একাডেমীৰ 10 বছৰীয়া ছাত্ৰ হৈছে মোহাম্মদ আব্দুল্লাহ আৰু মোহাম্মদ আব্দুল্লাহ 9 মাহতে কোৰাণ শ্বৰীফ মুখস্থ কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে উল্লেখ কৰিব লাগিব যে যেটো সময়ত পবিত্ৰ কোৰাণ শ্বৰীফ মুখস্থ কৰি হাফিজ হ'বলৈ হলে সময় লাগে 2-3 বছৰ তেনে সময়ছোৱাতে এগৰাকী 10 বছৰীয়া ছাত্ৰ হৈছে মোহাম্মদ আব্দুল্লাহ আৰু মোহাম্মদ আব্দুল্লাহ এতিয়া 9 মাহতে কোৰাণ শ্বৰীফ মুখস্থ কৰিছে আৰু কোৰাণ শ্বৰীফ মুখস্থ কৰিছে আৰু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু ছাত্ৰজনৰ 10 বছৰীয়া এই কণমানি ছাত্ৰজনৰ যি সফলতা এই সফলতাত এতিয়া সকলো মন্ত্ৰমুগ্ধ হৈছে উল্লেখ কৰিব লাগিব যে মোহাম্মদ আব্দুল্লাহৰ লগতে সেই শিক্ষানুষ্ঠানখনৰ অৰ্থাৎ মদিনাতুল উলুম একাডেমীৰ সেই শিক্ষানুষ্ঠানৰ আন 3গৰাকী ছাত্ৰয়ো অতি কম সময়ৰ ভিতৰতে ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থখন মুখস্থ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে আৰু এতিয়া সেই শিশুটি এতিয়া সকলোৱে অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে আৰু শিশুটিৰ যি কাৰ্য বা যি সফলতা যি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে যি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত এতিয়া সকলো উৎপলিত হৈ পৰিছে আৰু সকলোৱে অভিনন্দন জনাইছে শিশু মোহাম্মদ আব্দুল্লাহৰ যি অভিলেখ বা যি সফলতা এতিয়া সকলোৱে আনন্দিত হৈ পৰিছে আনন্দিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে হাউলিস্থিত এই মদিনাতুল উলুম একাডেমীৰ বাৰ্ষিক দোৱা মেহফিল আৰু ছাত্ৰ একতা সভাৰ অনুষ্ঠানত ইতিমধ্যে ছাত্ৰগৰাকীক আনুষ্ঠানিকভাৱে সন্মান প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰাই কৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ এগৰাকী 10 বছৰীয়া ছাত্ৰৰ যি সফলতা সেই সফলতাত এতিয়া সকলো মন্ত্ৰমুগ্ধ হৈছে সকলো উৎফুল্লিত হৈ পৰিছে কিয়নো 10 বছৰীয়া মোহাম্মদ আব্দুল্লাহ এবাৰ 9 মাহতে পবিত্ৰ কোৰাণ শ্বৰীফ মুখস্থ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু হাউলিৰ মদিনাতুল উলুম একাডেমীৰ 10 বছৰীয়া ছাত্ৰ মোহাম্মদ আব্দুল্লাহ এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে মোহাম্মদ আব্দুল্লাহ হিফজ কমপ্লিট তোমার বয়স কিমান 10 কিমান মাস কমপ্লিট করলে 9 মাহ 9 মাস কমপ্লিট করলে ডিগ্রি কমপ্লিট করে ভবিষ্যতে ইঞ্জিনিয়ার ইঞ্জিনিয়ার হবে मोर नाम अकमल हक मदरसा नाम है मदीनातुल उलूम एकेडमी আজি হিপস কমপ্লিট করলি 21 মাস 21 মাস কমপ্লিট করে হিপস কমপ্লিট হওয়ার পর মই আইএএস কমপ্লিট আইটেম 19 মাহ বর্তমানে বরপেটা ডক্টর এই অনুষ্ঠানৰ জৰিয়তে আজি যিটো বাতাবৰণ পাইছো প্ৰতিজন শিশুক পবিত্ৰতা হিচাপে গঢ়ি এজন সুস্থ মানুহ হিচাপে গঢ়াৰ কাৰণে প্ৰয়াস কৰিছে এইবিলাক মাদ্ৰাছাই বহুতে মাদ্ৰাছা সম্পৰ্কে কটাক্ষ কৰিলেও মাদ্ৰাছাত কোনো বেয়া প্ৰভাৱ নাই আচলতে প্ৰকৃত মানুহ হিচাপে গঢ়াৰ কাৰণে মাদ্ৰাছাৰ পদক্ষেপক আমি শলাগ ল'বই লাগিব আৰু এইটো আমাৰ ধৰ্মতো আছে বাকী সব মানুহে জানে যে আজিৰ এই প্ৰগ্ৰামত প্ৰথমৰ পৰা অন্তলৈকে যিখন মানুহে চাইছে আজি এই শিশুবিলাকে উৰ্দুত কৈছে হিন্দীত কৈছে ইংৰাজীত কৈছে অসমীয়াত কৈছে বেংগলীত কৈছে ভাষাৰ প্ৰতি তেওঁলোকৰ পুৰাই জ্ঞান আছে আৰু আপোনালোকে জানে ইতিমধ্যে ই হৈছে লণ্ডনত আমাৰ বৰপেটা জিলাৰে এটা সন্তান হাফিজৰ পিছত বেৰিষ্টাৰ হৈ আজি তাত চাকৰি কৰি আছে আজি এই শিশুৰ মাজতো তেনেকুৱা প্ৰতিভা আছে তেওঁলোকে এই শিক্ষাটো লোৱাৰ পিছত সাধাৰণ শিক্ষাও গ্ৰহণ কৰিব এক কথাত ক'ব গ'লে মাদ্ৰাছাত এনেকুৱা কোনো বস্তু কম নাই য'ত নেকি শিকোৱা হোৱা নাই ইয়াত ইংৰাজীৰ শিক্ষাও দিয়া হৈছে নীতিৰ শিক্ষাও দিয়া হৈছে ধৰ্মীয় শিক্ষাও দিয়া হৈছে আধুনিক শিক্ষাও দিয়া হৈছে আৰু পৰৱৰ্তীলৈ দিয়াও থাকিব মই নিজে যদিও এইখন জলসাত আহিছোঁ বা মেহফিলত আহিছোঁ মই নিজে এডভোকেট হওঁ মই নিজে জানো যে ইয়াত কি শিক্ষা হৈ আছে কি চলি আছে গতিকে ধৰ্মীয় লেফাজত মানুহ থাকিলে সেই মানুহজনক গোৰামী বা ধৰ্মীয় লাইনৰ কথাবিলাক ক'ব নালাগে উদাৰতাহে আচলতে ধৰ্মৰ লগত জড়িত হৈ আছে 4জন শিশু খুব কম সময়ৰ ভিতৰত 9 মাহৰ পৰা আৰম্ভ কৰি আজি হয়তো 19 মাহৰ ভিতৰত হাফিজি হ'ল আৰু এইবিলাকক মই জেনিয়াছ বুলি কওঁ এওঁলোকে ইচ্ছা কৰিলে ডক্টৰ ইঞ্জিনিয়াৰ
যিকোনো লাইনত যাব পাৰিব আৰু সুশিক্ষিত হ'ব পাৰিব। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আমার মাদ্রাসার নাম মদিনাতুল উলুম একাডেমি হাউলি, আদম বাজারত মাদ্রাসাটো আছে। আজি বহুত ভাল লাগি আছে, ইমান ভাল লাগি আছে যে ক'ব নোৱাৰো, ইমান ভাল লাগি আছে। আজি মদিনাতুল উলুম একাডেমিৰ পৰা 4জন ল'ৰা হাফিজে কোৰাণ হৈছে। চবতকৈ ডাঙৰ কথা হ'ল এটা ল'ৰা 9 মাহত হাফিজে কোৰাণ হৈছে। 10 বছৰৰ ল'ৰা 9 মাহত হাফিজে কোৰাণ হৈছে। কালি বৃহস্পতিবার আছিল, কালি গোটেই কোরআন এক বহাই শুনাই দিছে, এটা লুকমাও যোৱা নাই, এটা ভুলো যোৱা নাই, আলহামদুলিল্লাহ। তাৰপিছত আমাৰ এইটো মাদ্ৰাসাত দিনী শিক্ষাৰ লগতে জেনাৰেল শিক্ষাও দিয়া হয়। ইংলিছ, মেথ, সায়েন্স, এছামিজ এই 4টা কিতাপ আমাৰ এই একাডেমিত পঢ়ানো হয়। সেইকাৰণে আপোনালোকে বেছিকৈ দোৱা কৰিব। আমাৰ আজি যে সভা ৰাইজে বহুত মানে হেৰি কৰিছে, খুশি হৈছে, সহায় কৰিছে। বেছি কৰি আমাৰ কাৰণে দোৱা কৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।